অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ অসম মীন উন্নয়ন নিগমৰ এগৰাকী GM নাম দেৱব্ৰত দাস। এই দেৱব্ৰত দাসৰ ওপৰত এগৰাকী উচ্চস্তৰীয় মহিলাৰ কৰ্মচাৰীয়ে তেখেতৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল এই যিগৰাকী দেৱব্ৰত দাস, এই দেৱব্ৰত দাস বৰ্তমানলৈকে তদন্তৰ খাতিৰত কিন্তু এতিয়ালৈকে তেওঁ নিলম্বিত হোৱা নাই বা ইতিমধ্যে তেওঁ কৰ্মৰ পৰা তেওঁক আঁতৰোৱা নাই। সকলোতকৈ ডাঙৰ কথা। আৰু তাৰ পিছত যদি আমি কওঁ ইটোৰ পিছত সিটোৰ কথা আমি এই মুহূৰ্তত দাঙি ধৰিব লাগিব, খুলি দিব লাগিব যিটো কলা পৃষ্ঠা। কাৰণ দেখা গৈছে এই যিগৰাকী দেৱব্ৰত দাস তেওঁ অসম মীন উন্নয়ন নিগমৰ বৰ্তমান GM জেনেৰেল মেনেজাৰ পদত অধিষ্ঠিত হৈ আছে। তাৰ লগে লগে তেওঁ মৰিগাঁৱৰ যি মীন উন্নয়ন বিষয়া, সেই মীন উন্নয়ন বিষয়াও বৰ্তমান তেওঁ কৰ্মৰত হৈ আছে। অৰ্থাৎ দুটাকৈ স্থানত তেওঁ দুটাকৈ দায়িত্বত তেওঁ ইতিমধ্যে বহি আছে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এটা নিৰ্দেশ আছিল যে যিটো এটাচমেণ্ট, এই এটাচমেণ্টটো আচলতে হ'ব নোৱাৰে। এগৰাকী কৰ্মচাৰী বা এগৰাকী অসম চৰকাৰৰ কৰ্মচাৰী কোনো কাৰণতে দুটা জেগাত আচলতে তেওঁ দায়িত্বত থাকিব নোৱাৰে। কিন্তু কাৰ আশীষ ধন্য হৈ বা কাৰ ক্ষমতা পাই এইগৰাকী দেৱব্ৰত দাসে দুটাকৈ স্থানত তেওঁ দুটাকৈ বিশেষ দায়িত্বত অৰ্থাৎ মূল দায়িত্বত তেওঁ বহি আছে, সেইটো ডাঙৰ কথা। দ্বিতীয় কথা হ'ল এইগৰাকী দেৱব্ৰত দাসৰ ওপৰত অভিযোগ আছে। এগৰাকী উচ্চস্তৰীয় মহিলা কৰ্মচাৰীয়ে অভিযোগ আনিছে যে তেওঁ যৌন নিৰ্যাতন কৰিছে। গতিকে এতিয়ালৈকে এই দেৱব্ৰত দাসৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বা তদন্তৰ খাতিৰত এতিয়ালৈকে তেওঁ আচলতে কৰ্মৰ পৰা নিলম্বিত কৰা হোৱা নাই, কৰ্মৰ পৰা তেওঁক আঁতৰোৱা নাই। সেইটো ডাঙৰ কথা। গতিকে আমি যদি বিষয়বোৰ চাওঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা উল্লেখ কৰিছে, যিটো এটাচমেণ্ট শব্দটো আমি এই মুহূৰ্তত ক'ব পাৰোঁ, য'ত এটাচমেণ্ট কৈছিলে যে কোনো কাৰণতে এগৰাকী কৰ্মচাৰী দুঠাইত তেওঁ থাকিব নোৱাৰে। গতিকে এইগৰাকী দেৱব্ৰত দাস আচলতে কাৰ ক্ষমতাত এইদৰে বহি আছে দুটাকৈ স্থানত। তাৰ লগে লগে যি দুৰ্নীতি বা অনিয়ম সেই কথা সম্পৰ্কত যদি আমি ক'বলৈ যাওঁ, বহু সময়ত এইগৰাকী দেৱব্ৰত দাসৰ ওপৰত বহু অভিযোগ আছে। বিশেষকৈ বৰ্তমান আমি য'ত উপস্থিত আছোঁ, অসম মীন উন্নয়ন নিগমৰ যিটো মূল কাৰ্যালয়, সেই কাৰ্যালয়টোৰ সন্মুখত আমি আছোঁ। আৰু তাৰপিছত যদি আমি ক'বলৈ যাওঁ, এই দেৱব্ৰত দাসৰ কিন্তু মৰিগাঁও যি মীন বিভাগৰ তেওঁ দায়িত্ব, সেই দায়িত্বটো তেওঁ বৰ্তমান লৈ আছে। গতিকে তেওঁক যদি আমি এটা কাৰ্যালয়ত বিচাৰোঁ, বৰ্তমান এই কাৰ্যালয়টোত তেওঁ নাই। আমি ভিতৰলৈ গৈছোঁ কাৰ্যালয়ৰ ভিতৰত, এই মুহূৰ্তত দেৱব্ৰত দাস কাৰ্যালয়ৰ ভিতৰত নাই, কাৰণ তেওঁ বৰ্তমান মৰিগাঁৱত আছে বুলি এই মুহূৰ্তত কৈছে। যদি প্ৰকৃততে সেইদৰে হয়, এটা চৰকাৰী কাৰ্যালয় কেনেদৰে এজন মানুহে দুটাইত থাকিব আৰু কোনোবাৰ যদি তেওঁক লগ কৰিবলৈ আহে তেওঁক নাপায়। কাৰণ ইয়াৰ মূল কাৰণটোৱে হ'ল তেওঁ দুটাকৈ স্থানত দুটা দায়িত্ব লৈ আছে। তাৰ লগে লগে এইগৰাকী কৰ্মচাৰীৰ ওপৰত আমি আকৌ উল্লেখ কৰিছোঁ যে যিটো বিষয় উল্লেখ কৰিছোঁ যে মহিলা কৰ্মচাৰীৰ ওপৰত নিৰ্যাতন, এলাপেচা মানুহ নহয়, তেওঁ এগৰাকী উচ্চ পদত থকা এগৰাকী মহিলা, যিগৰাকীয়ে তেওঁক ইতিমধ্যে এই যি যিটো বিষয় সেই বিষয়টো উত্থাপন কৰিছে। আৰু তাৰ পিছতো কিন্তু তেওঁৰ ওপৰত ব্যৱস্থা কৰা নহয় দেৱব্ৰত দাস। গতিকে দেৱব্ৰত দাসৰ দৰে বিষয়া কাৰ আশীষ ধন্য হৈ আছে। বিভিন্ন সময়ত মীন বিভাগৰ নিযুক্তি কেলেংকাৰী সম্পৰ্কত আপোনালোকে বাতৰি সম্প্ৰচাৰ হৈছে, ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। গতিকে তদন্ত হৈ আছে বহু বিষয়াৰ ওপৰত। গতিকে মীন বিভাগটো এনে এটা বিভাগ হৈ পৰিছে আচলতে অসমৰ। যদি আমি চাওঁ এই মুহূৰ্তত মীন বিভাগটো অতি এটা গেলা বিভাগ বুলি এই মুহূৰ্তত আমি ক'ব পাৰোঁ। ভিতৰ চোৱাত অতি জঘন্য ধৰণে ইয়াত আচলতে দুৰ্নীতি সংঘটিত হয় বা দুৰ্নীতি সংঘটিত কৰি আহিছে বহু সময়ত। সেই তথ্য আমি পোহৰলৈ দিছোঁ যে স্বচ্ছ আৰু য'ত নিযুক্তিৰ কথা কোৱা হয়, এই বিভাগটোতে কিন্তু স্বচ্ছ আৰু নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে পৃথিৱী ইয়াত সম্পূৰ্ণৰূপে চাৰিওফালৰ পৰা কেৱল দুৰ্নীতি সংঘটিত হৈ আছে মীন বিভাগটোত। গতিকে এটা বিষয় নহয়, বহু বিষয় আছে, বহু কথা আছে এই বিভাগটোত, য'ত বাৰে বাৰে দুৰ্নীতি সংঘটিত হয়, য'ত বাৰে বাৰে অনিয়ম সংঘটিত হয়। আৰু কোনে আচলতে এই বিভাগটোত এইদৰে দুৰ্নীতি বা অনিয়ম কৰিবলৈ সংঘটিত কৰিবলৈ সাহস কৰি আছে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এই যি দেৱব্ৰত দাসৰ কথা আমি উল্লেখ কৰিছোঁ এই মুহূৰ্তত, এই দেৱব্ৰত দাস আচলতে কাৰ ক্ষমতাত বা কি কাৰণত আচলতে তেওঁ এনেদৰে অভদ্ৰ নাচিবলৈ সক্ষম হৈছে, এনেদৰে মহিলা কৰ্মচাৰীক তেওঁ হাৰাশাস্তি কৰি এনেদৰে তেওঁ আচলতে এইদৰে নিজৰ পদটোত খামুচি ধৰাৰ লগতে অন্যান্য এখন জিলাত দুটাকৈ পদ তেওঁ খামুচি ধৰি থাকিবলৈ সক্ষম হৈছে। আৰু তাত সকলোতকৈ ডাঙৰ কথা, এগৰাকী মহিলাক শাৰীৰিক নিৰ্যাতন এইদৰে কৰাৰ পাছত, অভিযোগ উত্থাপন কৰাৰ পাছতো তেওঁ কিয় আচলতে আজি তাৰিখলৈকে নিলম্বিত কৰা হোৱা নাই বা তেওঁক এই পদৰ পৰা আঁতৰোৱা নাই বা কি কাৰণত তেওঁক এইদৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, সেই তাৰিখত ডাঙৰ প্ৰশ্ন। আৰু এইদৰে বহু বিষয়া আছে। আমি এই মুহূৰ্তত দেৱব্ৰত দাসৰ কথা উল্লেখ কৰিছোঁ। হয়তো এইদৰে আৰু যদি
ইতিমধ্যে কেঁচুখানতে হয়তো সাপ ওলোৱাৰ সম্ভাৱনা আছে এই বিভাগটোত, কাৰণ বাৰে বাৰে এই বিভাগটোত দুৰ্নীতি সংঘটিত হৈ আহিছে, অনিয়ম সংঘটিত হৈ আহিছে। আৰু এইদৰে মাথো দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰি থকা দেৱব্ৰত দাসৰ দৰে বিষয়াৰ কাৰণে হয়তো অসমৰ চাৰিওফালৰ পৰা বিভাগসমূহ বদনাম হৈছে। অকল মীন বিভাগেই নহয়, বহু বিভাগত এনে বিষয়া আছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে যিমানেই স্বচ্ছতাৰ কথা কৈছে, যিমানেই নিকা নিযুক্তিৰ কথা কৈছে বা এটা সুন্দৰ ছিষ্টেমৰ মাজত, সুন্দৰ ব্যৱস্থাৰ মাজত চলাবলৈ ব্যৱস্থা কৰিছে, কিন্তু এনে বিষয়াৰ কাৰণে বাৰে বাৰে বিভাগসমূহত বদনাম হৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীৰ কথাও কেৰেপ নকৰা হৈছে। আৰু কোন আচলতে এনেদৰে বিয়াগুম বিষয় আছে এই বিভাগসমূহত, যাৰ কাৰণে এওঁলোক আশিক ধন্য হৈ আছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ মীন বিভাগৰ যিটো কাৰ্যালয় আমি উল্লেখ কৰিছোঁ, মীন বিভাগৰ কাৰ্যালয়টো এই মুহূৰ্তত আমি দেখুৱাই আছোঁ যে এইটো কাৰ্যালয় দেখিছে অসম মীন উন্নয়ন নিগম লিমিটেড, অসম চৰকাৰৰ অধীনস্থ এটা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটোত বৰ্তমান এই কাৰ্যালয়টোত তেওঁ GM জেনেৰেল মেনেজাৰ পদত অধিষ্ঠিত হৈ আছে আৰু মৰিগাঁৱৰ য'ত মীন উন্নয়ন বিষয়া হিচাপে তেওঁ কৰ্মৰত হৈ আছে আমি উল্লেখ কৰিছোঁ। আৰু আমি এই বাতৰি আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি যাম আৰু ধাৰাবাহিকভাৱে আমি উল্লেখ কৰি যাম। আৰু এনেদৰে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ প্ৰতি আমাৰ আচলতে শূন্য যি সহনশীল, সেই সহনশীল নীতি আমি কৰি যাম। আৰু আমি বাৰে বাৰে এনিভাৰত 24 আচলতে এই বাতৰি সম্প্ৰচাৰ কৰি যাম, কাৰণ বহু সময়ত এইসকল লোকৰ কাৰণে বৰ্তমান দেৱব্ৰত দাস মৰিগাঁৱত যিদৰে আছে, তেওঁ DF হৈ আছে, তেওঁ ইয়াত যদি 3 দিন থাকে, মৰিগাঁও 2 দিন থাকে, অৰ্থাৎ মানুহৰ যিটো অসুবিধা, এটা কাৰ্যালয়লৈ আহি লগ পোৱাৰ যিটো অসুবিধা, সেই অসুবিধাটো কেনেদৰে নিৰ্মূল হ'ব, তাৰ লগে লগে এই যি দেৱব্ৰত দাসে যি নিজাকৈ নিয়ম কৰিছে, এই দেৱব্ৰত দাসৰ যিটো নিয়ম কৰিছে নিজাকৈ নিয়ম, সেই নিয়মটো আচলতে তেওঁ নিজা নিয়ম নে তেওঁ কোনোবা উচ্চপদস্থ বিষয়া বা মুখ্যমন্ত্ৰীগৰাকী বা বিভাগীয় মন্ত্ৰীগৰাকীয়ে তেওঁক দিছে, সেই কথাটো ডাঙৰ প্ৰশ্ন। আৰু আমি এইগৰাকী দেৱব্ৰত দাসৰ সম্পৰ্কত যি বাতৰি সম্প্ৰচাৰ কৰিলোঁ, যি অনিয়ম সংঘটিত কৰিছে বা তেওঁ যিটো ঘটনাত আচলতে জড়িত হৈ পৰিছে, এই সম্পূৰ্ণ ঘটনা আমি দাঙি ধৰিলোঁ। আৰু ভৱিষ্যতে যদি এই বিষয়ত কোনো তদন্ত নহয় বা কোনেও যদি এই বিষয়ত একো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি ধাৰাবাহিকভাৱে এই সম্পৰ্কত বাতৰি সম্প্ৰচাৰ কৰি যাম। আমি সদায় এটা কথা উল্লেখ কৰিছোঁ, আমি এনিভাৰত 24 সদায় আমি স্বচ্ছ আৰু নিকাভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ। আমি এনেধৰণৰ দুৰ্নীতি বা অনিয়ম যিসমূহ সংঘটিত হয়, সেইসমূহ আমি পুলিয়ে পোখাই উঘালিবলৈ বা দেখুৱাবলৈ, দৃষ্টিগোচৰ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু আমি এই সম্পৰ্কটো, এই দেৱব্ৰত দাসৰ সম্পৰ্কটো যিসমূহ তথ্য আছে বা যিটো ক'লা পৃষ্ঠা আছে, সেই পৃষ্ঠা আমি বাৰে বাৰে উদঙাই দিম, বাৰে বাৰে দাঙি ধৰিম, যদিহে তেওঁৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে। আৰু ভৱিষ্যতে যদি এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে ধাৰাবাহিকভাৱে এনিভাৰত 24 বাতৰি সম্প্ৰচাৰ কৰি যাব, দৃষ্টিগোচৰ কৰি যাব। আৰু তাৰ বাবে চাই থাকিব এনিভাৰত 24। ধন্যবাদ।